নেক্সট জেনেৰেশ্যনকো এৰাই দিব লাগে। লাগে নালাগে কওক? গম পাই নাই? মইতো 26ত খেলি ইলেকশ্যন শেষ মই আজি ক'লে কৈ দিছোঁ, আগতে কৈছোঁ। মোৰ কাৰণে নহয়তো, আমাৰ আৰু কাম আছে, কাম কৰা ফিল্ড। মোৰতো সুপ্ৰিম কোৰ্টত প্ৰেক্টিছ কৰিব ইচ্ছা আছে, কাৰণ যিহেতু মই লয়াৰ নহয়, লেয়াৰ নহয়, কিন্তু লয়াৰ, মিছাবলীয়া নহয়, আইনবিদ। মই এইটো ক'লোঁ, মই আইন ভালকৈ জানো, আপোনালোকক ক'লোঁ। ভালকৈ মানে আকৌ প্ৰেক্টিছ কৰাৰ ইচ্ছা আছে, কিতাপ পাতি লেখাৰ ইচ্ছা আছে। আমাৰ ক্ষেত্ৰখন বহুত ডাঙৰ কাম কৰা, গম পাই নহয়? কিন্তু জীৱনটো যিটো লেখাই আছিল, নমস্কাৰ দিয়েই কাম, সৰু সৰু মানুহ লগ লগাই দিব লাগে, নামঘৰত যাব লাগে, সেৱা ল'ব লাগে, যিমান পাৰি সহায় কৰিব লাগে দুখীয়া মানুহ, যিমান পাৰি দুৰ্গতক সহায় কৰিব লাগে, এই দৰ্শন লৈ বিজেপিয়ে কাম কৰি আছে। তাকেই কৈছে অন্তৰ্দয়া। অন্তৰ্দয়া আমাৰ শেষ লক্ষ্য যে সমাজ MLA বহুত ডাঙৰ জীৱ নহয়, আপোনালোকৰ মাজৰে এজন। আমি ছিকিউৰিটি ল'ব লাগে কাৰণে লওঁ, মোক ছিকিউৰিটি দৰকাৰ নহয়, ছিকিউৰিটি ৰাইজে। মই অকলে অকলে দোকানী দোকানী বজাৰ কৰি ঘূৰোঁ, গম পাই নাপায়? মানুহবিলাক আপুনি এই মানুহজন কেনেকুৱা মানুহ দেখোন, আকলে খোজকাঢ়ি ফুৰে, বোলে মই বডি বিল্ডাৰ কৰা মানুহ, মোক ভগৱান আছে, মোৰ লগত ৰাইজ আছে, আছে নাই? কাৰণ আপোনাৰ নৰবি নাৰায়ণ নহয়, নাৰায়ণ যেতিয়া মোৰ লগত থাকোঁ, কোনোবাই পাৰব মাৰিব মোক, তাত দম আছে। বেয়া কাম নকৰোঁ নহয়, ভাল কাম কৰাৰ কাৰণে প্ৰতিশ্ৰুতি লৈ আছোঁ। ভাল কাম দিলোঁ মানুহ। মই হিন্দু, মই সকলোকে মই হিন্দু, কিন্তু মই মুছলমানক বেয়া নাপাওঁ নহয়, বুজি পাইছে কথাটো? মই যদি হিন্দুস্তান থাকি মই হিন্দু বুলি ক'ব নোৱাৰোঁ, তে মই পাকিস্তান ক'ম না আফগানিস্তান বেলুচিস্তান ক'ম? কওকচোন আপোনালোকে, সেইটো কিবা মহাপাপ নেকি কওক ৰাইজ? হা, হাততাই বোলে গাত দেখি টানেই, কোনফালে টানে? এইটো সঁচা কথা, কিন্তু আমি অন্যায় নকৰোঁ। মই খোলা শুনি কৈছোঁ, মই সকলোকে মই হিন্দু, হিন্দুস্তানত মুছলমান থাকোঁ, খ্ৰীষ্টান থাকোঁ, জৈন থাকোঁ, পাৰ্চী থাকোঁ। এই আন্দোলন আমি যাব লাগিব, সমাজতো সেনেকুৱা ব্যক্তি থাকোঁ। তো তেনেকৈ আমি কাম কৰি যাব লাগিব, আৰু তেনেকৈ আমাৰ কাম কৰা হৈছে। এইবাৰ শহীদ সত্যনাথ জীবী হ'ল, মানে মাইনৰিটি হ'ল, ভাষিক মাইনৰিটি। আমাৰ মিয়া বুলি কয় যি 3900 বিজেপি কেন্দ্ৰীয়টো ভোট পাইছে। কিমান পাইছে? 39। আৰু কংগ্ৰেছে কিমান পাইছে? মাত্ৰ 17খন নে 16শ পাইছে। 2300 ভোটত হৰাই দিছে তেওঁলোক। কি কাৰণে দিছে গম নাই? উন্নয়ন হৈছে তাত। মই এইকাৰণে কৈছোঁ লাষ্টত, তাৰে মানুহে বেপাৰ কৰে, মাছৰ বেপাৰ। আমাৰো এখন গাঁও আছে তাতে, এই কেইঘৰমান মানুহ আছে হিন্দু মানুহ। মই লোকসভা ইলেকশ্যন দিলীপ শইকীয়া ডাঙৰ কাৰণে ভোট বিচাৰি গৈছোঁ যে আপোনালোকে ইনশাল্লাহ দালানখন কৈ দিম, ভোট দিব লাগিব। কৈছে, তেওঁলোক কৈছে ইনশাল্লাহ আমি ভোট দিম যদি আপুনি দালানখন দিয়ে। ইলেকশ্যন শেষ হৈ ইমিডিয়েট মই এখন কাঠৰ দলং বনাই দিছোঁ, এইটো কোনোবা দিনাখন আধাহিলা কৰিম। মানুহখিনি কি কৈছে, ছাৰ আমি কান্দিম সিদিনাখন, কিয় যে আমাৰ মানে চকুলো ওলাই যাব। আমি যে হঠাতে এখন দলং পাই গ'লোঁ, যি সাঁকোৰে পাৰ হয়, এফালে চাইকেল এখন ল'লে, এফালে এই মাছৰ টিংটো ধৰে। কি কৰে? এফালে মাছৰ টিংটো ধৰে, এফালে চাইকেলখন ধৰি নদীৰ ওপৰতে পাৰ হৈ যায়, ফটককৈ পৰি যায় তলত। আপোনাক কৰি দিম, কাৰণ আপোনাৰ বহুত আশালৈ এটা ভোট দিয়ে। এই ভোট আহিব নহয়, ভোট আহিলে কি হয়, ৰাতি 2টা বজাত দৰ্জা ঠেলি ঠেলি ভোট বিচাৰে। এই দাদা শুনে নেকি, ডাঙৰ মায়ে শুনে নেকি, বৰডেকা শুনে নেকি, উঠক এই আমাৰ পাৰ্টি আছে, অমুক আছে, কয় নকয় কওক? আকৌ দিনৰ 2টা বজাত গ'লো, চান নাই, বাইদেউ লগত ফুৰুৱাই গৈছে। তই হয় নহয় কওক ৰাইজ? আজি বোলে গা বেয়া, দৰ্জাই খুলি নিদিয়া। মই আজি আপোনালোকক ক'লোঁ, মোৰ ঘৰতে চিকিউৰিটি থাকে, মোৰ ঘৰত কোনোদিন চিকিউৰিটি নাই। কোনোদিন পুলিচক সুধি মোৰ ঘৰত সোমাব নালাগে, কওক ৰাইজ? লাগে নেকি কওক? মোৰ ৰাতিও দৰ্জা খোলা, দিনটো দৰ্জা খোলা।